অসমবাসী ৰাইজক শ্ৰী শ্ৰী ৰাস পূৰ্ণিমাৰ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আজি আচলতে মই নগঞা আৰু মোৰ ওচৰতে ঘৰ, মই কেতিয়াও অহা হোৱা নাছিল আচলতে ৰাসখন চাবলৈ। আজি ওচৰতে যিহেতু এনেই আছোঁ, আহিলোঁ আৰু ৰাস চাই সঁচাকৈ আপ্লুত হৈছোঁ, বিৰাট ভাল লাগিলে। সকলোৱে ভাল হওক সেইটোৱে কামনা কৰিলোঁ। ব্ৰহ্মপুৰ কেন্দ্ৰীয় ৰাসখন বহু বছৰ ধৰি ইয়াৰ ৰাস উদযাপন কমিটিয়ে কৰিছে। এই ৰাসখনে এক ঐতিহ্য বহন কৰিছে আৰু আমাৰ গোটেই সমষ্টিৰ ভিতৰত এখন খুব ডাঙৰ ৰাস আৰু বহুত হাজাৰ হাজাৰ লোকে ৰাস চাবলৈ আহে। মই সকলোকে এই ৰাস মহোৎসৱত আজি এই দিনটোত অহা সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ব্ৰহ্মপুৰ ৰাস উদযাপন সমিতিয়ে নতুন নতুন কৌশলেৰে যি ৰাসৰ যি প্ৰত্যেকবাৰে তেখেতসকলে অভিনৱ কৌশল কৰে, ইয়াক লৈ গোটেই ব্ৰহ্মপুৰ সমষ্টিবাসী ৰাইজ সদায় গৌৰৱান্বিত আৰু ৰাস সমিতিক মই আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবাৰ ৰাসত কিমানখন ৰাস কমিটিক 25,000 টকাকৈ বৰঙণি? ব্ৰহ্মপুৰ সমষ্টিত 188খন ৰাস সমিতি এইবাৰ 25,000 টকা বৰঙণি পাইছে। ব্ৰহ্মপুৰৰ কেন্দ্ৰীয় ৰাসে এক ঐতিহ্য বহন কৰি আহিছে, নগাঁও জিলাৰ এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানটোত আমাক উপস্থিত কোচবিহাৰ মধুপুৰ সত্ৰৰ পৰা তেখেতসকলে নিমন্ত্ৰণ জনোৱাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনে সৌভাগ্যৰ দিন যে আজি মহাপুৰুষৰ যি কলা কৃষ্টি সংস্কৃতি ইয়াত প্ৰচাৰ প্ৰসাৰ হ'ব। আৰু ইয়াক যিটো অনুষ্ঠান দেখিবলৈ পাইছোঁ, সঁচাকৈ আমি সৌভাগ্যশালী হৈছোঁ যে ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈছে। ই সঁচাকৈ এক নান্দনিক পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ যি কালিদাস নাটকৰ আধাৰত ৰাসসমূহ হয়, কিন্তু তাত কিছু ক্ষেত্ৰত বিকৃত ৰূপ প্ৰদান কৰে। যে পুতনাৰ ক্ষেত্ৰতে এটা ইতিমধ্যে এটা প্ৰচাৰ চলি আছে, পুতনা বিকৃত কৰিছে। সেই বিষয়ে মানে সঁচা কথা ক'বলৈ গ'লে কেলিগোপাল নাটকত এইখিনি চৰিত্ৰৰ কথা নাথাকেই। কৃষ্ণৰ মানে সূত্ৰধাৰে সকলোখিনি কৈ থৈ যায়। সূত্ৰধাৰৰ পাছতে আহি গ'ল আমাৰ কৃষ্ণ চৰিত্ৰ গোপীৰ প্ৰৱেশ, আৰু তাত তেওঁৰ বাল্যকালৰ কথাখিনি আহি নপৰে। যি ৰাসক্ৰিয়া কেলিগোপাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ পৰা আৰু হৰিবংশ পুৰাণৰ পৰা তেখেতে লৈছে, তাত কিন্তু এই চৰিত্ৰসমূহ নাথাকেই। সেইকাৰণে আৰু কেলিগোপালত অকল সেই চৰিত্ৰখিনিয়ে নহয়, যেনে ধৰি লওক আমাৰ সাজ পোছাক, এতিয়া বৰ্তমান যিটো সাজ পোছাক দেখিছে পিঠিয়া থাকে কৃষ্ণৰ, এই পিঠিয়া নাথাকে। আচলতে মহাপুৰুষৰ সংস্কৃতিত পিঠিয়া হওক বা ধৰি লওক আগতে ভূটা মোটা চোতা ব্যৱহাৰ হৈছিল, বৰ্তমান এতিয়া সময়ত বা ভূটা মোটা চোতাৰ
ব্যৱহাৰ নকৰিলেও যিখিনি পৌৰাণিক বস্তু মানে এতিয়া ধৰি লওক বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতে আপুনি চাব পাৰে বেণ্ড ব্যৱহাৰ কৰিবলৈ লৈছে বা বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰিবলৈ গৈছে। ইয়াৰ দ্বাৰা কিন্তু আমাৰ নৱপ্ৰজন্মৰ মাজত ভয়াৱহতা আহিব আৰু সংস্কাৰৰ নামত আমি ভাবোঁ কিছুমান আমি কাঠৰ সংস্কাৰ কৰিবলৈ আৰম্ভ কৰিছোঁ কিছু অতিৰঞ্জিত কৰিবলৈ চেষ্টা কৰিছে। সেইটোকে ক'লোঁ যে আমি সংস্কাৰ কৰিবলৈ গৈ নতুন প্ৰজন্মক আহ্বান জনাওঁ যে কাঠৰ সংস্কাৰ নকৰক, আমাৰ যিখিনি ৰীতি নীতি পৰম্পৰাগত সেইখিনি ধৰিবলৈ যত্ন কৰক। কিছু ধৰিব লাগিব, কিছু এৰিব লাগিব, সেইটো আমি বুজি পাইছোঁ। যেনে ভোটা মতা চতৰাৰ কথাটো মই যিটো ক'লোঁ, মানে আগতে পোহৰৰ কাৰণে ভোটা মোটা চতৰা ব্যৱহাৰ কৰা হৈছে, কিন্তু এতিয়া বৰ্তমান লাইট আছে সেই ব্যৱহাৰ কৰিছে। কিন্তু যিখিনি মানে সাজ পোছাক পাৰে, যিখিনিলৈকে পাৰে সেইখিনি কিন্তু আমি পালন কৰিব লাগে। আমি সকলোকে আহ্বান জনাইছোঁ, কাটৰভাৱে আহ্বান জনাইছোঁ যে যিখিনি আমাৰ সত্ৰীয়া সংস্কৃতি বা যিখিনি পৌৰাণিক মহাপুৰুষৰ সংস্কৃতি সেইখিনি ধৰিবৰ কাৰণে নতুন প্ৰজন্মই আগবাঢ়ি আহক, তাকে আমি আহ্বান জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।